কি আছিল আজিলৈকে পিভিসি কালি পিভিসি টো অলপ ৰিকেপ কৰিম কালি আমি পিভিসি কাৰ্ভ এটা বনাইছো ৰাইট এটা আছিল বাৰ্গাৰ এটা আছিল পিজ্জা তো আমি কৈছিলোঁ যে আমি যদি এটা বাৰ্গাৰ বনাওঁ দেন আমি 10টা পিজ্জা বনাব পাৰিম দেন বাৰ্গাৰ দুটা বনাওঁ দেন এইটো অলপ কম হ'ব লাগিব কাৰণ ইয়াৰ ৰিচোৰ্চেছ মিলি আমি এইটো বনাম ৰাইট এইটো কেক বনাব যদি আমাৰ এটা এডিশ্যন লাগে 3 লাগে তেন্তে আমাৰ আৰু দুটা বনাব লাগিব 6 4 and 5 2 তো এনেকুৱা কৰিলে আমাৰ গ্ৰাফটো এনেকুৱা এটা হয় ৰাইট যদি এইখিনি প্লট কৰে গ্ৰাফটো এনেকুৱা হ'ব এতিয়া আমি এই তিনিটা পইণ্ট ষ্টাডি কৰিছিলোঁ তো ফাৰ্ষ্ট নম্বৰ পইণ্ট হৈ গ'ল এইটো অন দ্য পিভিসি beyond the PVC and inside the PVC राइट तो ये वाला पॉइंट क्या इंडिकेट करता है ये अनअटेनेबल है ने इसको बनाया नहीं जा रहा ओके और ये वाला पॉइंट अंडर यूटिलाइजेशन of resources okay underutilization of resources और ये वाला full utilization of resources मतलब जितना रिसोर्स था पूरा यूज कर लिया ओके मतलब यहाँ पे ऑन द बेसिस मतलब ये वाला सब वाला पॉइंट यहाँ पे अगर एक पॉइंट दे यहाँ पे अगर दे दिया सर ये होगा फुल यूटिलाइजेशन होगा ओके और यहाँ पे कहीं भी अगर ये पॉइंट हो ऐसा ओके तो ये वाला कॉम्बिनेशन जो होगा मतलब ये वाला जो कॉम्बिनेशन होगा ये एक्स वाई का जो कॉम्बिनेशन होगा ये वाला क्या होगा अंडर यूटिलाइजेशन होगा ओके मतलब पूरा यूज नहीं किया रिसोर्सेस तो এটা চোৱা আমার আছে শিফট পাওয়া যাবে शिफ्ट इन PVC तो शिफ्ट কেনেকৈ হ'ব सपोज এটা PVC ওকে এটা রাইটওয়ার্ড শিফট কেনেকৈ হ'ব সো এই PVC টো এটো কি হয় এই বার্গাৰৰ হাইয়েস্ট পয়েন্ট এন্ড পিজ্জাৰ হাইয়েস্ট পয়েন্ট রাইট এটোৱে হয় তো सपोज ইয়াত আমি এটো x বুলি মানিলো এটো y বুলি মানিলো এটো y axis সরি এটো x axis এটো y axis ওকে তো y axis আমার এটা সাপোজ 10 নাম্বার এন্ড এটো 5 ওকে তো এটা আমার ম্যাক্সিমাম পয়েন্ট রাইট ইয়াৰ আমাৰ ম্যাক্সিমাম আমি বনাব পাৰিম মানে এটা চোৱা কেতিয়াবা এনেকুৱা এটা ৰিজন আহি যায় মানে যাৰ কাৰণে কি হয় আমাৰ এইটো শিফট হৈ যায় ইয়াত তো এইটো যোনটো আছিল এইটো 10 and 5 এইটো বন যায় 6 and 12 ওকে 6 and 12 तो इन्हें क्यों क्यों होना है मैंने ये इंक्रीज क्यों होगा अगर तो हमें केवल 10 and 5 बनाओ पर इटे हमें 12 and 6 बनाओ क्यों फर्स्ट हेडिंग का पॉइंट हमार रिसोर्सेज है हमें लिमिटेड रिसोर्सेज के कारण है हमें मान को बनाओ राइट এটা যদি আমাদের রিসোর্সেস যে আর এক কিলোটা যদি বেশি যায় যায় তাহলে আমি আরো বেশি বানাবো রাইট তো রিজনস টু আমার লাগিব এই রিজনস টু ইম্পর্টেন্ট রিজনস টু ওয়ান হলো increase in resources और लेबर का भी हम लोग रिसोर्स ही मानते हैं ओके लेबर को हम रिसोर्सेस मानते हैं अच्छा तो नंबर पॉइंट हमारे केवल इंक्रीज एडवांस इन टेक्नोलॉजी एडवांसमेंट इन टेक्नोलॉजी advancement in technology अगर टेक्नोलॉजी अपडेट हो गया एडवांस हो गया तो भी ज़्यादा कुछ बनेगा राइट तो वो वाला चीज़ 3 नंबर फॉरेन कैपिटल इन्वेस्टमेंट
ফৰেন সে ক্যাপিটাল ইনভেস্টমেন্ট হয় ইউএসএ কোনোবা এটা মানুহ আহিলে আহি মেলি 1 crore rupees মোক দি দিলে এটা 1 crore rupees দি দিলে যদি মই কি কৰে এতিয়া মোৰ প্ৰডাকশ্যন কেপাচিটি বাঢ়ি যাব আৰু মই সেই ৰিসোৰ্স দিব পাৰোঁ ৰাইট মানি যদি আমি যদি চাওঁ মানি হিচাপে ৰাইট ক্লিয়াৰ that's very good development in education okay মানে এডুকেশ্যন কোৱালিটিটো ইমপ্ৰুভ হ'ব যদি ইমপ্ৰুভ হৈছে তেতিয়া আমাৰ মানে এইটো শিফ্ট ৰাইটৰ হ'ব ক্লিয়াৰ ক্লিয়াৰ আছে ন এইটো হ'ব এতিয়া চোৱা এইটো হৈ গ'ল আমাৰ ৰাইট ৱাৰ্ড শিফ্ট আচ্ছা এইটো নাম কি হয় এইটো ৰাইট ৱাৰ্ড শিফ্ট ঠিক আছে এইটো লিখি ল'ব ৰাইট ৱাৰ্ড শিফ্ট মানে ৰাইট ৱাৰ্ডত যাব আছে ঠিক আছে আচ্ছা ৰাইট ৱাৰ্ড শিফ্ট এতিয়া আমাৰ লেফট ৱাৰ্ড শিফ্ট হ'ব আছে লেফট ৱাৰ্ড শিফ্ট suppose এনেকুৱা আছে আগত এনেকুৱা আছিল এটা কিবা এটা ৰিজনৰ কাৰণে আমাৰ ইয়াত আহিব ইয়াৰ পৰা ইয়ালৈ আহিব মানে আগত 10 and 5 আছিল but এতিয়া 8 and 4 হ'ব কি হ'ব ইয়াৰ অপোজিট ৰিজন হ'ব ৰাইট তো ইনক্ৰিজটো কি হৈ যাব আমাৰ ইনক্ৰিজটো কি হৈ যাব ডিক্ৰিজ হৈ যাব डिक्रीज इन रिसोर्सेस वो किसी कारण हमारा रिसोर्स घट गया ओके तो हम लोग सामान भी तो प्रोडक्ट भी कम बना सकेंगे राइट एंड दैट्स एडवांसमेंट इन टेक्नोलॉजी इट विल इंक्रीज करेगा बट ऑब्सोलीट यस ऑब्सोलीट टेक्नोलॉजी যদি হৈ যায় মানে টেকনলজিটো যদি এতিয়া অবসলিট হৈ যায় মানে পুৰণা হৈ যায় তো পুৰণা টেকনলজি মানে কি হয় চোৱা আমি যদি নিউ টেকনলজি নিচিনা হেৰি কৰিছোঁ যেনেকৈ চোৱা বাজাৰত আছে আমাৰ নিউ টেকনলজি অ'কে ই বনায় গুডছ 6 and 12 ঠিক আছে বাট আমি এতিয়া সেইটো ইউজ কৰা নাই তো অবভিয়াছ কথা যে আমাৰ প্ৰডাকশ্যনটো কম হৈ আছে হয় নাই তো সেই বস্তুটোৱে মানে যদি পুৰণা যদি টেকনলজিটো যদি পুৰণা হৈ যায় তাৰমানে আমি আমাৰ ৰিসোৰ্সেস যোনখিনি মাৰ্কেটত এভেইলেবল আছে বেলেগ মেচিন এভেইলেবল আছে মানে এডভান্স মেচিন সেইখিনি আমি ইউজ নাই কৰা তো সেইকাৰণে মানে আমাৰ এইটো কমে বুজিলা সেইটো বস্তু ফৰেন কেপিটেল ইনভেষ্টমেণ্ট ফৰেন কেপিটেল ডিসইনভেষ্টমেণ্ট আচ্ছা মানে ফৰেন কেপিটেলটো কি কৰিছে ডিসইনভেষ্টমেণ্ট কৰিছে মানে ইনভেষ্টমেণ্টটো যোনটো কৰিছে সেইটো উঠাই ল'ব তো এটা যদি ইনভেষ্টমেণ্ট যদি উইথড্ৰল কৰি লয় তাকে দিম তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ ওচৰত ৰিচোৰ্চেছ নাথাকিব পইচা কমি হ'ব পইচা কমি হ'লে আমি প্ৰডাক্টটো কম বনাম ক্লিয়াৰ তো সেইটোৱে মেইন কথা তো ইয়াৰ হেৰি ৰাইট ৱাৰ্ড শিফ্টৰ এই ব্লু কালাৰ ৰিজনছবোৰ আৰু লেফট ৱাৰ্ড শিফ্টৰ এইটো লেফট ৱাৰ্ড শিফ্টৰ এইটো ৰিজনছ ঠিক আছে এই তিনিটা ইমান লাগে লিখিব এটা রোটেশনাল রিলেশনশিপ কেস করা হবে तो रोटेशन इंटरव्यू किस बार सपोज नॉर्मल बेसिस पे एनोवा আছে ओके एनोवा नॉर्मली আমাৰ বেसिस पे এতিয়া কিবা এটা ৰিজনৰ কাৰণে আমাৰ এইটো অলপ ইনক্ৰিজ হ'ব অকল কি ইনক্ৰিজ হ'ব এইটো চাইড x আৰু y ন x y राइट तो ये किबा এটা কাৰণে আমাৰ x যোনটো আছে ন x আমি বেছিকৈ বনাব পাৰিছো আগত কি আছিল 5 এটা কি হৈ গ'ল 6 তো x আগত 5 আছিল এটা 6 কেনেকৈ হ'ল ইয়াৰ ৰিজনছ কি হ'ব পাৰে ইয়াৰ ৰিজনছ এটা হ'ব পাৰে ইনক্ৰিজ ইন
रिसोर्सेज ऑफ एक्स गुड या फिर गुड एक्स। ओके, मतलब एक्स गुड का रिसोर्सेज बढ़ गया था, ये रीजन होगा। ओके, अभी सिमिलरली ये देखो एक्स गुड्स यहाँ पे बढ़ा ना, तो यहाँ पे देखिए एक्स गुड्स क्या हो गया, घट गया। पहले 5 था, ये 4 हो गया। क्यों? रीजन होगा डिक्रीज इन रिसोर्सेज ऑफ गुड एक्स, राइट? गुड एक्स का रिसोर्सेज घट गया, ये बात तो इजी। सिमिलरली ऐसा y के साथ भी हो सकता है, y का रिसोर्सेज बढ़ गया, तो y पहले 10 बनाता था, अभी 12 बना है, तो ये इंक्रीज क्यों आया? बिकॉज ऑफ इंक्रीज इन रिसोर्सेज ऑफ गुड y, राइट? ठीक है, अब क्या होगा, ये y वाला गुड घट गया, तो क्यों घट गया? पहले 10 बनाता था, अभी 8 बनाया, क्यों? ये डिक्रीज इन रिसोर्सेज ऑफ गुड y, मतलब नॉर्मल पॉइंट है, ठीक है। अच्छा, तो ये एक एक रीजन हो सकता है रोटेशनल पीवीसी का, ठीक है। अच्छा, अब देखिए कभी कभी साइमल्टेनियस डिक्रीज एंड इंक्रीज हो जाता है, जैसे y का तो इंक्रीज हुआ और x का डिक्रीज हो गया। कुछ ऐसे बना देखो कर्व, ये कर्व जो है ना, कर्व ऐसे बना, ठीक है। तो ऐसे बनेगा तो क्या होगा, ये 5 था, ये 4 हो गया, और ये 10 था तो ये 8 हो गया। इसका मतलब ये डिक्रीज हो रहा है, ये इंक्रीज हो रहा है, तो इसका रीजन क्या होगा? इंक्रीज इन, हाँ ये वाला ना, ये वाला, ये ऐसा, और उसमें भी, हाँ उसमें भी, हाँ ठीक, हाँ एरोवेशन। तो या केवल या डिक्रीज है एंड या इंक्रीज है, राइट? तो या इंक्रीज इन रिसोर्सेज ऑफ गुड y, और यहाँ पे डिक्रीज इन रिसोर्सेज ऑफ गुड x, राइट? सिमिलरली ऐसा भी हो सकता है कि अभी y डिक्रीज हुआ और x इंक्रीज हुआ, ठीक है, ऐसा भी हो सकता है। तो इसका भी रीजन इंक्रीज इन रिसोर्सेज ऑफ क्या, इंक्रीज x का, और डिक्रीज इन रिसोर्सेज ऑफ y, ठीक है। तो ये वाले पॉइंट होगा, ये 6 कॉम्बिनेशन, ठीक है। अभी এটা তোমার মাইন্ডত এটা কোশ্চেন আহিছে নেকি? এই কোশ্চেনটো আহিব লাগে। যদি দুটা ইনক্রিজ হৈ যায় বা দুটা ডিক্রিজ হৈ যায় তেতিয়াহ'লে কি হ'ব? যদি আমাৰ এইটো নৰ্মেল আছে ন, এইটো ইনক্রিজ হৈ গ'ল, এইটো ইনক্রিজ হৈ গ'ল, ঠিক আছে, তেতিয়াহ'লে কি হ'ব? শিফট হৈ যায়, চোৱা এই শিফট অলপ দেৰি আগতে পঢ়িলোঁ, তেতিয়া আমি পঢ়িছিলোঁ শিফট কনচেপ্ট, ঠিক আছে। সিমিলারলি আমার বলে ইয়ার আছে আগত, এটা ইয়ার আহিব, তো এইটো ডিক্রিজ আছে, তো এইটো শিফটৰ কনসেপ্ট আছে, ক্লিয়াৰ? আচ্ছা, তো ইন শর্ট ইমানখিনি কম্বিনেশ্যনে মই বনিব আৰু এইবোৰে হ'ব, ক্লিয়াৰ? ঠিক আছে। ইয়াত এটা ওৱান ৱৰ্ড এটা কোৱেশ্চন এটা আছে, এমচিকিউ কোৱেশ্চন। এইটো এটা পিপিসি হয়, ব্লেক লাইনটো ব্লেক ডট এণ্ড ডটেড ডটটো পিপিসি হয়, ৰাইট? তো এই দুটা পিপিসি ইণ্টাৰসেক্ট কৰে, আমি ইয়াৰ পৰা গম পালোঁ, राइट? यार गम पालो जो है 2 PVC can intersect, ओके। तो ये वाला पॉइंट एमसीक्यू में पूछते हैं, तो ये नोट डाउन करो, ये रीजंस की नोट डाउन करा, तारपिছত আনএমপ্লয়মেন্ট এণ্ড এমপ্লয়মেন্টৰ বহাব আছে এটা।